আৰু এতিয়া চাওক বাতৰি বিতংভাৱে যিমানে নিৰ্বাচনৰ দিন কাষ চাপি আহিছে সিমানে তৎপৰতা বৃদ্ধি পাইছে ৰাজনৈতিক দলসমূহৰ মাজত ক্ৰমাৎ নিৰ্বাচনী বতাহ বলিবলৈ আৰম্ভ কৰাৰ লগে লগে সাহসীয় কংগ্ৰেছ দলৰ লগতে অন্যান্য দলসমূহে আৰম্ভ কৰিছে ৰাজনৈতিক কুচকাৱাজ সাহসীয় কংগ্ৰেছৰ ৰণথলীৰ বিৰুদ্ধে সক্ৰিয় হৈ পৰিছে দুই বিৰোধী দল অসম গণ পৰিষদ আৰু ভাৰতীয় জনতা পাৰ্টিও জিলাখনৰ সাম্ভাব্য নিৰ্বাচনী যুঁজৰ ওপৰত জ্যেষ্ঠ সংবাদে প্ৰস্তুত কৰি উলিয়াইছে এই প্ৰতিবেদন চকু ফুৰাওঁ হওক জিলাখনত সক্ৰিয় হৈ উঠিছে সাহসীয় কংগ্ৰেছৰ বিৰুদ্ধে দুই বিৰোধী শক্তি অসম গণ পৰিষদ আৰু বিজেপি জাগিৰোড বিধানসভা সমষ্টিটো অনুভূত হৈছে নিৰ্বাচনী বতাহ সাহসীয় কংগ্ৰেছৰ হৈ সমষ্টিটোত পুনৰ বৰ্তমানৰ বিধায়ক বিবেকানন্দ দলৈয়ে প্ৰতিদ্বন্দ্বিতা কৰাটো প্ৰায় খাটা অসম প্ৰদেশ কংগ্ৰেছ কমিটিও জাগিৰোড সমষ্টিত পুনৰ কংগ্ৰেছেই জিকিব বুলি ইতিমধ্যে পূৰ্বানুমান কৰিছে ইয়াৰ বিপৰীতে অসম গণ পৰিষদৰ প্ৰাৰ্থী কোন হ'ব সেয়া এতিয়াও স্পষ্ট হ'বলৈ বাকী সমষ্টিটোৰ পৰা ইয়াৰ আগতে তিনিবাৰ বিজয়ী হোৱা অগপ দলৰ বুবুল দাসৰ প্ৰাৰ্থিত্বৰ সম্ভাৱনা সম্পৰ্কতো শেহতীয়াভাৱে সন্দেহৰ সৃষ্টি হৈছে স্বপন কুমাৰ মণ্ডল আৰু প্ৰেমানন্দ দাসে আগবঢ়োৱা প্ৰাৰ্থিত্বৰ আবেদনৰ জৰিয়তে স্বপন কুমাৰ মণ্ডলে টিকটৰ আশাত জিলা অগপৰ তিনিজন শক্তিশালী বীৰক হাত কৰি লোৱা বুলি প্ৰকাশ ইতিমধ্যে নৱগঠিত সমষ্টি সমিতিখনৰ সদস্যই নিজ নিজ প্ৰাৰ্থিত্বক কেন্দ্ৰ কৰি একোটা শিবিৰ সৃষ্টি কৰাত এতিয়াও বুবুল দাসৰ টিকটৰ প্ৰয়াসৰ ফলশ্ৰুতি অনিশ্চয়তাত আবৃত হৈ আছে এটা সূত্ৰত প্ৰকাশ পোৱা মতে সমষ্টি কমিটিয়ে এক ৰহস্যজনক কাৰণত স্বপন মণ্ডলৰ নামটো প্ৰাৰ্থিত্বৰ বাবে মনোনীত কৰি অগপৰ কেন্দ্ৰীয় সমিতিৰ ওচৰত 23 জানুৱাৰীৰ দিনা দাখিল কৰিছে যাৰ ফলত অগপৰ অন্তৰ্মহলত অন্তৰ্কলহ বৃদ্ধি পাইছে ইফালে ভাৰতীয় জনতা পাৰ্টিয়েও জিলাখনৰ ভিতৰুৱা অঞ্চলত নিৰ্বাচনৰ পূৰ্বে সক্ৰিয়তা প্ৰদৰ্শন কৰি কৰ্মীসকলক সংগঠিত কৰা পৰিলক্ষিত হৈছে জাগিৰোড সমষ্টিটোৰ বাবে বিজেপি প্ৰাৰ্থী প্ৰয়াসী দুজন হলগৈ শৈলেশ দাস আৰু ভৱেন দাস ইয়াৰে ভৱেন দাস ৰাজ্যিক বিজেপি প্ৰাৰ্থী নিৰ্বাচনী সমিতিৰ অন্যতম সদস্য তথা নগাঁৱৰ সাংসদ ৰাজেন গোহাঁইৰ ঘনিষ্ঠ হোৱাত তেওঁ এই জাগিৰোড সমষ্টিৰ টিকটৰ গৰাকী হোৱাৰ সম্ভাৱনা বুলি পৰ্যবেক্ষকৰ ধাৰণা ইফালে মৰিগাঁও বিধানসভা সমষ্টিৰ নিৰ্বাচনত কংগ্ৰেছৰ হৈ দুবাৰো জোনজোনালী বৰুৱাই প্ৰাৰ্থিত্ব লাভ কৰি আহিছিল যদিও এইবাৰ তেওঁৰ বাবে এই প্ৰসংগত প্ৰত্যাহ্বানৰ সৃষ্টি কৰিছে NSUIৰ প্ৰাক্তন সভাপতি বিপিন মহন্তই বৰ্তমানে মৰিগাঁও টাউন ব্লকৰ উপসভাপতি পদত থকা যুৱ নেতাজনে দলে বলে গৈ ইতিমধ্যে গুৱাহাটীস্থ ৰাজীৱ ভৱনত টিকটৰ দাবীদাৰ হৈ আবেদন দাখিল কৰিছে জাগিৰোড সমষ্টিৰ অগপ দলত প্ৰাৰ্থিত্ব কেন্দ্ৰিক কণ্ডল এতিয়াও আঁতৰ হোৱা নাই ইতিমধ্যে প্ৰাৰ্থিত্ব দাবী কৰিছে তিনিজন লোকে ইয়াৰ বাবে প্ৰথমজন দাবীদাৰ হৈছে অসম গণ পৰিষদৰ পূৰ্বৰ মন্ত্ৰী বুবুল দাস তাৰোপৰিও এইবাৰ প্ৰবল দাবীদাৰ হৈছে অসম গণ পৰিষদৰ আনজন সদস্য স্বপন মণ্ডল ইয়াৰ উপৰিও বিগত নিৰ্বাচনৰ সময়ত অগপৰ হৈ প্ৰাৰ্থিত্ব পোৱা প্ৰেমানন্দ দাসেও বৰ্তমানৰ প্ৰাৰ্থিত্বৰ বাবে অগপ দলত জোৰ দিছে এটা প্ৰশ্ন হৈছে অগপ দলত কোনে লাভ কৰিব প্ৰাৰ্থিত্বৰ আসন উল্লেখযোগ্য যে উপযুক্তজনে প্ৰাৰ্থিত্ব পোৱালৈ ইতিমধ্যে সমষ্টিটোত সঘনে অনুষ্ঠিত হৈ আহিছে অগপৰ কৰ্মী সভা আৰু ইয়াৰ মাজতে সমষ্টিটোৰ এজন জ্যেষ্ঠ নেতা তথা কেন্দ্ৰীয় যুটীয়া সম্পাদকে অতি কৌশলগতভাৱে বিতৰ্কিত তথা বিভিন্ন অপৰাধজনিত অভিযোগত অভিযুক্ত স্বপন মণ্ডলক প্ৰাৰ্থিত্ব দিব লাগে বুলি অগপৰ কেন্দ্ৰীয় নেতৃত্বক হেঁচা প্ৰয়োগ কৰাত স্বাভাৱিকতেই জাঙুৰ খাই উঠিছে জাগিৰোড অগপৰ অধিকাংশ নেতাকৰ্মী এই সম্পৰ্কত শনিবাৰে জাগি ভগত গাঁৱত অনুষ্ঠিত এক সংবাদমেলৰ জৰিয়তে জাগিৰোড সমষ্টিটো নিৰ্বাচনত জিকাই অনাৰ স্বাৰ্থত অপৰাধী স্বপন মণ্ডলক কোনোপধ্যেই প্ৰাৰ্থিত্ব নিদিবলৈ কেন্দ্ৰীয় নেতৃত্বক দাবী জনাইছে এই ক্ষেত্ৰত আমাৰ জাগিৰোড সমষ্টিৰ তিনিজন দাবীদাৰ ভিতৰত এজন স্বপন কুমাৰ মণ্ডল তেখেতৰ তেনেকুৱা অভিযোগ আমি কাকতে পত্ৰে পাইছোঁ আৰু দুই এটা কেছ নম্বৰো আমাৰ হাতলৈ আহিছে গতিকে এই ক্ষেত্ৰত আমি কেন্দ্ৰীয় সমিতিৰ আমি সভাপতিক জনাইছোঁ আৰু তেখেতে এই ক্ষেত্ৰত কি ভূমিকা গ্ৰহণ কৰে এইটো তেখেতৰ একেদৰে নৱগঠিত অগপৰ জাগিৰোড সমষ্টি আৰু সমষ্টিটোৰ ২৭খন আঞ্চলিক সমিতিয়ে এই প্ৰাৰ্থিত্ব কেন্দ্ৰিক সংঘাত প্ৰশমিত কৰাৰ বাবে প্ৰাক্তন মন্ত্ৰী বুবুল দাস অথবা প্ৰেমানন্দ দাসক প্ৰাৰ্থিত্ব দিবলৈ দাবী জনাই অগপৰ কেন্দ্ৰীয় সমিতিক স্মাৰক পত্ৰ প্ৰদান কৰাৰ লগতে সমষ্টিটোৰ কেন্দ্ৰীয় নেতা জিতেন ডেকাক এক সঠিক পদক্ষেপ ল'বলৈ আহ্বান জনাইছে আজি জাগিৰোড সমষ্টি এইটো প্ৰাৰ্থিত্ব কেন্দ্ৰিক বুলিয়েই ক'ব লাগিব যে এই প্ৰাৰ্থিত্ব কেন্দ্ৰিক যুঁজখন কিয় সৃষ্টি হৈছে আৰু কেনেকৈ নিৰাময় কৰিব পৰা যাব এইটো কোনে গুৰুত্বপূৰ্ণ ভূমিকা ল'ব লাগিব যিসকল দায়িত্বত আছে যিসকল কেন্দ্ৰীয় সমিতিৰ নেতা আমাৰ জাগিৰোড সমষ্টিত আছে বিশেষকৈ আমাৰ অতি শ্ৰদ্ধাৰ মাননীয় শ্ৰীযুত জিতেন্দ্ৰ কুমাৰ ডেকাদেৱ তেখেত এজন যুটীয়া সম্পাদক কেন্দ্ৰীয় সমিতি গতিকে এটা বিদ্যুৎ সৃষ্টি হৈছে এই বিদ্যুৎটো কেনেকৈ প্ৰশমিত কৰা হ'ব তেওঁ কি কৰিব লাগিছে
তেওঁ পূৰ্বৰ সমষ্টি সমিতিৰ সভাপতি সম্পাদক তথা নতুনকৈ যিখিনি মানুহে বিদ্ৰোহ আৰম্ভ কৰিছে সেই মানুহখিনিক লৈ বোলে মধ্যস্থতাকাৰী হিচাপে থাকি কি বিষয়ত বিদ্ৰোহটোৰ সৃষ্টি হৈছে, ইয়াৰ মূল উৎস কি, সেইটো তেওঁ এটা বিশ্লেষণ কৰিব লাগিছিল। অৱশ্যে অসম গণ পৰিষদৰ কেন্দ্ৰীয় নেতা জিতেন্দ্ৰনাথ ডেকাৰ বিৰুদ্ধে একাংশ অগপ কৰ্মীয়ে বিষেধাজ্ঞা প্ৰকাশ কৰাৰ ভিত্তিত জিতেন্দ্ৰনাথ ডেকাৰ নেতৃত্বত একাংশ লোকে এক সভাৰ জৰিয়তে তেওঁলোকৰ স্থিতি স্পষ্ট কৰি দিয়ে। অৱশ্যে সকলো অগপ কৰ্মীয়ে একেমুখে প্ৰকাশ কৰে যে যিজনে অগপৰ দলৰ হৈ জাগিৰোড সমষ্টিৰ পৰা টিকট লাভ কৰিব সেইজনৰ সপক্ষে সকলো অগপ সদস্য আৰু কৰ্মীয়ে হিয়া উজাৰি নিৰ্বাচনত আত্মনিয়োগ কৰিব। অৱশ্যে সময়হে ক'ব এইবাৰ অগপৰ হৈ জাগিৰোড সমষ্টিত প্ৰাৰ্থিত্ব কোনে লাভ কৰে আৰু সেইজন প্ৰাৰ্থীয়ে কিদৰে সমীহ আদায় কৰিব পাৰে সমগ্ৰ অগপৰ কৰ্মী আৰু শুভাকাংক্ষীৰ পৰা। জাগিৰোড আৰু জিলাখনৰ ৰাইজে 3খন ৰেল ৰখোৱাৰ দাবীত জাগিৰোডত কৰা আন্দোলনৰ ফলাফল কি হ'ল? কিয় নীৰৱে আছে এই ক্ষেত্ৰত আন্দোলনৰ দায়িত্ব লোৱা ৰেল অৱৰোধ সংগ্ৰাম সমিতি? স্মাৰকপত্ৰৰ উপৰিও স্মাৰকপত্ৰ, আৰ্জিৰ উপৰিও আৰ্জি আৰু ইয়াৰ মাজতে 6 ঘণ্টাজোৰা ৰেল অৱৰোধ কাৰ্যসূচী, কিন্তু গা নলৰিল ৰেল কৰ্তৃপক্ষৰ। কিন্তু সচেতন ৰাইজৰ মনত প্ৰশ্ন হৈছে, ৰাইজে ইমান শক্তি ক্ষয় কৰি ইমান সময় খৰচ কৰি আন্দোলন কৰাৰ পাছত সমস্যাৰ সমাধান নহল কিয়? আমাৰ এই প্ৰতিবেদন। জাগিৰোড ৰেল ষ্টেচনত আজিলৈকে গুৰুত্বপূৰ্ণ ৰেলসমূহ ৰখোৱা নহল কিয়? জিলাখনৰ বিভিন্ন কোণৰ পৰা অহা যাত্ৰীৰ সংখ্যা ষ্টেচনটোত অভাৱনীয়ভাৱে বৃদ্ধি পাইছে। ৰেল সেৱাৰ প্ৰতি সাধাৰণ ৰাইজৰ আগ্ৰহ বৃদ্ধি পাইছে, কিন্তু সুবিধা পৰ্যাপ্ত হোৱা নাই। ৰেল অৱৰোধ সংগ্ৰাম সমিতিয়ে 3খন গুৰুত্বপূৰ্ণ ৰেল ৰখোৱাৰ দাবীত আৰম্ভ কৰা আন্দোলনৰ ফলাফল কি হ'ল? যোৱা 20 ছেপ্টেম্বৰ তাৰিখে ৰেল অৱৰোধ আন্দোলন হৈ গ'ল সফলভাৱে। ইয়াত সাধাৰণ ৰাইজৰ অংশগ্ৰহণ আছিল অতিকে চকুত লগা। ইয়াৰ পিছতো 6 মাহ পাৰ হওঁ ৰেল ৰখোৱাৰ সম্পৰ্কত কৰ্তৃপক্ষও মনে মনে আছে। ৰাইজেও নাজানে ৰেল অৱৰোধ সংগ্ৰাম সমিতিয়ে কি ভাবিছে। এই সম্পৰ্কত আমি প্ৰশ্ন কৰিছিলোঁ সংগঠনটোৰ নেতৃত্বক। মেমৰেণ্ডাম দিয়াৰ পাছতো আমি ৰেলৱে বৰ্ডত লিখিছোঁ যে আপোনালোকে যদি আমাক এই 3খন ৰেলৰ ইয়াত ৰখাৰ ব্যৱস্থা কৰি নিদিয়ে আমি আকৌ এবাৰ ৰেল অৱৰোধ কাৰ্যসূচী ল'বলৈ বাধ্য হ'ম। আমি অনুভৱ কৰিছোঁ আচলতে আমাক এই নৰ্থ ইষ্টত বিশেষকৈ আমাক যেন চেণ্ট্ৰেলে সদায় কিবা এটা মাহিয়াৰী দৃষ্টিৰেই চায়। আমাৰ ইয়াত ৰেল ষ্টেচনটো আমাৰ লামডিং আৰু গুৱাহাটীৰ মাজত এইটোৱে হায়েষ্ট ইনকাম দিছে। অথচ এই হায়েষ্ট ইনকাম দিয়া ৰেল ষ্টেচনটোত তেওঁলোকে কোনো ডেভেলপমেণ্ট একো কৰা নাই। ৰেলৱে প্লেটফৰ্মৰ ডেভেলপমেণ্ট নাই, যিটো অভাৰব্ৰিজ আছে সেইখনৰ কোনো উন্নতি নাই। তাৰপিছতো এই বৰ অতিশয় প্ৰয়োজন এই 3খন ৰেলত ইয়াত ষ্টপেজ দিয়াটো। এই ষ্টপেজটো তেওঁলোকে আজিলৈকে কোনো কাণসাৰেই দিয়া নাই। মানে আমি অনুভৱ কৰিছোঁ আমাক যেন তেওঁলোকে অৱহেলা কৰিছে। গতিকে আমি অলপতে এখন ৰাজহুৱা মিটিং দিম, ৰাইজক আমি গোটেই কথাটো জনাই আমি এটা ভালদৰে এটা ৰেল অৱৰোধ কাৰ্যসূচী লৈ যাতে ৰেলখন আমাক ৰেলৰ ষ্টপেজকেইটা দিয়ে আমি তাৰ বাবে পুনৰবাৰ চেষ্টা কৰিবলৈ বাধ্য হ'ম। অৱশ্যে সংগঠনটোৱে ইতিমধ্যে ৰেল বৰ্ডৰ অধ্যক্ষৰ লগতে NF ৰেলৱে মহাপ্ৰবন্ধককো এখনি স্মাৰকপত্ৰ প্ৰদান কৰিছে। এই সম্পৰ্কত স্মাৰকপত্ৰ প্ৰদানকৰণৰ কাৰ্যসূচীৰ অসাৰতাৰ কথাও ইতিমধ্যে প্ৰমাণ হৈছে। ইফালে জাগিৰোড মৰিগাঁও PW পথছোৱাত ৰেলৱে ক্ৰছিং গেটখন সঘনে খোলা বন্ধয়ো নাকনি কাননি কৰিছে সাধাৰণ ৰাইজক। এই ঠাইত এখন অভাৰব্ৰিজৰ দাবী বহুদিনীয়া। এই অভাৱ পূৰণৰ ক্ষেত্ৰতো ৰেল অৱৰোধ সংগ্ৰাম সমিতিয়ে শক্তিশালী ভূমিকা ল'ব লাগে বুলি সচেতন ৰাইজে ক'ব খোজে। গুৱাহাটী জাগিৰোডৰ মাজত আৰবান চিটি সেৱা আৰম্ভ হৈছে। এই সপ্তাহৰ পৰা ৰাজ্যিক পৰিবহণ নিগমৰ অধীনত এই আৰবান চিটি বাছ সেৱাৰ অন্তৰ্গত আগবঢ়াইছে মুঠ 6খন দ্ৰুতগামী লোৰ ফ্ল'ৰযুক্ত বাছ। যাত্ৰীৰ সুবিধাৰ্থে এই বাছসমূহ নিয়মিতভাৱে জাগিৰোড স্থানৰ পৰা লাভ কৰিব। মহানগৰ বাছ সেৱাৰ আঁচনিৰ অন্তৰ্গত এই বাছসমূহে অঞ্চলটোৰ লগতে জিলাখনৰ বাছ যাত্ৰীৰ সমস্যা বহুখিনি লাঘৱ কৰিব বুলি ভবাৰ থল আছে। কিন্তু বৰ্তমান বাছ আস্থানটোৰ উন্নতিৰ ক্ষেত্ৰত কৰ্তৃপক্ষই এতিয়াও ব্যৱস্থা গ্ৰহণ নকৰাত যাত্ৰীসকলৰ লগতে আস্থানটোৰ কৰ্মচাৰীসকলেও বিশেষ অসুবিধাৰ সন্মুখীন হ'বলগীয়া হৈছে। মহানগৰ সংযোগী বাছৰ সংখ্যা বাঢ়িছে যদিও পৰিবহণ নিগমৰ আস্থানটোত বাছ ৰখোৱাৰ বাবে আছুতীয়া য়াৰ্ড নথকাত বিশেষ অসুবিধাৰ সৃষ্টি হৈছে। জাগিৰোড বাছ আস্থানৰ দৈনিক আয় ভাল, কিন্তু খুদ মৰিগাঁওলৈকো ইয়াৰ বাছ সেৱা এতিয়ালৈকে উন্নত হোৱা নাই। এই ক্ষেত্ৰত কৰ্তৃপক্ষৰ গা লৰিব কেতিয়া?
এই লৈ যাত্ৰীসকলৰ লগতে সচেতন ৰাইজৰ মনত বিশেষ প্ৰশ্নৰ সৃষ্টি হৈছে। অসম ৰাজ্যিক পৰিবহণ নিগমৰ জাগিৰত আস্থানটো আজি 50 বছৰৰ পুৰণি আস্থান। এই আস্থানটো জৰাজীৰ্ণ অৱস্থা পাইছেগৈ। এই আস্থানটো নতুনকৈ নিৰ্মাণ কৰি ইয়াত যাত্ৰীসকলক বহা মেলা সুবিধা কৰি এটা আস্থানত যাত্ৰীৰ যথেষ্ট ভিৰ পৰিলক্ষিত হৈছে। উজনিৰ পৰা নামনি অসমলৈ বহুত যাত্ৰী ইয়াত আহি ৰ'ব লগা হয়। ৰ'দে বতে বৰষুণে বাহিৰতে থিয় হৈ থাকিব লগা হয়। গতিকে মই বহুত অসুবিধাৰ সন্মুখীন হ'ব লগা হৈছে। ইয়াৰ ক্ষেত্ৰত পূৰ্ণাংগ এটা আস্থান বনোৱাৰ কাৰণে নিগম কৰ্তৃপক্ষক আজি বহুদিনৰ পৰা মই নিবেদন জনাই আছোঁ। আজিলৈকে এই আস্থানটো সম্পূৰ্ণ হৈ নুঠিল বা তেনেকুৱা ধৰণৰ কোনো আৰম্ভ এতিয়ালৈকে কৰা দেখা পোৱা যোৱা নাই। আজি নগাঁও জিলাৰ চহৰী মৌজাৰ অন্তৰ্গত কপিলী আৰু বৰপানী নৈৰ সংগমস্থলৰ মাজত আছে এক ঐতিহ্যমণ্ডিত স্থান মা বসুন্ধৰী স্থান। প্ৰতি বছৰে ভৌম্য একাদশীৰ দিনা এই বসুন্ধৰী থানতে আয়োজন কৰা হয় মেলাৰ। উল্লেখযোগ্য যে এই মেলাই এই বছৰ সোণালী জয়ন্তী বৰ্ষত ভৰি দিলে। অৱশ্যে এই মেলা বহুদিনৰ পৰা অনুষ্ঠিত হৈ আহিছে। সোণালী জয়ন্তীৰ বিভিন্ন কাৰ্যসূচীত বিভিন্ন প্ৰান্তৰ পৰা অহা সহস্ৰজন ভক্ত লোকে আহি ভিৰ কৰিলেহি উক্ত মা বসুন্ধৰী স্থানত আৰু মা বসুন্ধৰী নামত ভক্তসকলে পূজা অৰ্চনা কৰি নিজকে ধন্য পালে। সপ্তদশ শতিকাতে আৱিষ্কৃত অসমৰ ঐতিহ্যপূৰ্ণ ধৰ্মীয় কীৰ্তিচিহ্নৰ স্বাক্ষৰ বহন কৰা তীৰ্থভূমি আমচুৰ সমীপৰ বসুন্ধৰী থানত বিগত 50 বছৰ পূৰ্বৰ পৰা পৰম্পৰাগতভাৱে পালন কৰি অহা হৈছে ভৈমী একাদশী উৎসৱ। প্ৰতি বছৰে মাঘ মাহৰ শুক্লা একাদশী তিথিত পালন কৰি অহা এই উৎসৱে এইবাৰ সোণালী জয়ন্তী বৰ্ষত ভৰি দিয়ে। ৰাইজৰ সহযোগিতা লাভ কৰিছোঁ আৰু ৰাইজৰ সহযোগিতাৰ মাজেৰে আমি 3দিনীয়া কাৰ্যসূচী আমি পালন কৰি আছোঁ। আৰু এই 50 বছৰ ভৰি দিয়াৰ কাৰণে আমি যোৱা বছৰ এয়া ভীম একাদশী মেলাতে আমি 3দিনীয়া প্ৰস্তুতি সোণালী জয়ন্তী উৎসৱ উদযাপন কৰিম বুলি আমি সিদ্ধান্ত গ্ৰহণ কৰিছিলোঁ। আৰু সেইকাৰণে আমি প্ৰায় আজি 4-5 মাহ ধৰি এই যিটো সংগঠনটো কৰি আজি এই উদযাপনটো আমি কাৰ্যসূচী সফল হয় তাৰ বাবে আমি আশা ৰাখিছোঁ। জনশ্ৰুতি মতে এই বসুন্ধৰী শক্তিৰ অধিষ্ঠাত্ৰী দেৱী 10টা ৰূপৰ অন্য এটা ৰূপ বুলি জনা যায় আৰু সাম্য ৰূপৰ বাবেই বসুন্ধৰীক পৃথিৱীৰ লগত তুলনা কৰা হয়। ভৈমী তথা পৃথিৱীয়ে মাঘ মাহৰ শুক্লা একাদশী তিথিৰ দিনটোতে একাদশী ব্ৰত পালন কৰে। আনহাতে মহাভাৰতত বৰ্ণিত ভীমেও এই তিথিতে ব্ৰত পালন কৰিছিল বুলি জনবিশ্বাস আছে। এই পুণ্য তিথিত বসুন্ধৰী মাক দৰ্শন কৰিলে অসিদ্ধ সিদ্ধি আৰু মনোকামনা পূৰণ হয় বুলি বিশ্বাস আছে আৰু এই ধাৰণা অনুসৰিয়ে এই উৎসৱত বসুন্ধৰীত অগণন দৰ্শনাৰ্থীৰ সমাগম ঘটে। উল্লেখযোগ্য যে মা বসুন্ধৰী থানখন জয়ন্তীয়া ৰজাসকলৰ পাছতে তিৱা ৰজাসকলে প্ৰধানকৈ চহৰী ৰজাৰ তত্বাৱধানত সংৰক্ষণ আৰু সংবৰ্ধনৰ ব্যৱস্থা কৰা হৈছে যদিও ইয়াৰ পৃথক পৃথক শিলাখণ্ডত খোদিত শ্ৰী শ্ৰী গণেশ বাবাৰ মূৰ্তি, শিৱমূৰ্তি, কপিলী গাইৰ পদচিহ্ন আদি অমূল্য সম্পদসমূহৰ ঐতিহাসিক আৰু গৱেষণাৰ বাবে যথেষ্ট সমল আছে। এই থানখন পূৰ্বতে জয়ন্তীয়া ৰজাৰ অধীনত আছিল আৰু এই জয়ন্তীয়া ৰজাৰ অধীনত আমাৰ তিৱা ৰজাসকলো জড়িত হৈ আছিল। তলতীয়া ৰজা হিচাপে, কৰতলীয়া ৰজা হিচাপে। আৰু তেতিয়াৰ পৰাই আমি তেওঁলোকৰ পৰা যিখিনি আদেশ পাই আছিলোঁ সেইধৰণে আমি এই থানখন আমি চলাই আছোঁ। কোনো তামৰ ফুলি বা শিলালিপিও তেনেকুৱা নাই স্থাপিত সম্পৰ্কত। এইটো যেতিয়া ইয়াত লোকসকল অষ্টাদশ শতিকাত আহিছিলে তেতিয়াৰ পৰা যেতিয়া বসবাস কৰিছে তেতিয়াৰ পৰা ইয়াৰ মা থানখনৰ মহিমা ৰাইজৰ মুখে মুখে কিংবদন্তি হিচাপে। আৰু ইয়াত যিহেতু শিলালিপি কোনো নাই, কোনো চন তাৰিখ নাই, গতিকে এইটো আমি নিৰ্দিষ্টকৈ ক'বলৈ অপাৰগ হ'লোঁ। বসুন্ধৰী মা থানৰ ভৈমী একাদশী মেলাত সোণালী জয়ন্তী উৎসৱ উদযাপন সমিতিৰ উদ্যোগত আয়োজিত মেলাত সোমবাৰে দৰ্শনাৰ্থীৰ বাবে মন্দিৰৰ দ্বাৰ মুকলি কৰাৰ লগতে সমিতিৰ সভাপতি ডক্টৰ কৃষ্ণকান্ত তামুলীৰ পৌৰোহিত্যত অনুষ্ঠিত মুকলি সভাত চহৰী ৰজা তথা তিৱা ৰজা সুৰেন্দ্ৰনাথ কোঁৱৰ, খলা ৰজা সুমংগল দেও ৰজা, কুমৈ কছাৰী ৰজা উমাকান্ত ডেকা ৰজা প্ৰমুখ্যে সাহিত্যিক ধনীৰাম ইংলে, ৰহা সমষ্টিৰ বিধায়ক গুণেশ্বৰ দাস, প্ৰাক্তন মন্ত্ৰী উমেশ দাস, অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ সভাপতি প্ৰিজুজ হাজৰিকা, পবিতৰা অভয়াৰণ্যৰ বন বিষয়া মুকুল তামুলী আদি ভালেমান বিশিষ্ট ব্যক্তি উপস্থিত থাকে। সভাত সোণালী জয়ন্তী উপলক্ষে প্ৰকাশিত মা নামৰ স্মৃতিগ্ৰন্থখন উন্মোচন কৰে ৰহাৰ বিধায়ক গুণেশ্বৰ দাসে।
জেচিচি সংবাদত প্ৰকাশিত এটা বাতৰিৰ ওপৰত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে জাগিৰোডৰ এখন প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰীয়ে যোৱা 6 ফেব্ৰুৱাৰী তাৰিখে জাগিৰোডৰ মাজমজিয়াত থকা বিষ্ণুৰাভা স্মৃতি প্ৰাথমিক বিদ্যালয়ৰ চৌহদত আয়োজন কৰা এখনি সভাৰ জৰিয়তে একাংশ অভিভাৱকে বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰীৰ ওপৰত কিছুমান অভিযোগ আনিছিল অৱশ্যে এই বাতৰি প্ৰকাশ কৰাৰ পাছতে জেচিচি সংবাদৰ এই বাতৰিৰ প্ৰতি প্ৰতিক্ৰিয়া কৰিলে বিদ্যালয়খনৰ প্ৰধান শিক্ষয়িত্ৰীয়ে প্ৰধান শিক্ষয়িত্ৰীগৰাকীয়ে 6 ফেব্ৰুৱাৰী তাৰিখত বিদ্যালয়ত অনুষ্ঠিত হোৱা উক্ত অভিভাৱক সভাৰ বিষয়ে কোনো ধৰণৰ আগতীয়া জাননী নিদিয়াকৈ সভা অনুষ্ঠিত কৰিছিল বুলিও একাংশ অভিভাৱকৰ প্ৰতি অভিযোগ তোলে চাওঁহক এই প্ৰসংগত বিদ্যালয়খনৰ প্ৰধান শিক্ষয়িত্ৰী চানমায়া ভৰালীয়ে জেচিচি সংবাদৰ ওপৰত কিদৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল বিষ্ণুৰাভা প্ৰাথমিক বিদ্যালয়ত 2টা বজাত স্থানীয় ৰাইজে যিখন সভা মোৰ অনুপস্থিতিত অনুষ্ঠিত কৰিলে সেই সভাখনৰ বিষয়ে মই একোৱেই নাজানো আৰু তেওঁলোকে মোক নিমন্ত্ৰণো কৰা নাই আৰু সভা মানে মিটিঙৰ বিষয়লৈ তেওঁলোকে মোক একো জনোৱাও নাই সেই সভাত মোৰ বিৰুদ্ধে যিবিলাক তেওঁলোকে অভিযোগ উত্থাপন কৰিছে এই সম্পূৰ্ণ মানে এইবিলাক তেওঁলোকৰ মনে সজা আছিলে মোৰ বিষয়ে চাউল ভাত স্কুলত ভাত খোৱা বিষয়লৈ চাউললৈ যিটো তেওঁলোকে সমালোচনা কৰিছে সেইটো জানুৱাৰী মাহত চাউল আহাই নাই মই ডিসেম্বৰ মাহৰ জমা চাউলে দিয়ে বৰ্তমান এতিয়ালৈকে মই ভাত খুৱাই আছো আৰু বিভাগীয় কৰ্তৃপক্ষ আহি মোৰ সকলো নথিপত্ৰ চাই তেওঁলোকে সকলো ঠিকই পাই গৈছে আৰু এবাৰ চাওক কেইটামান গুৰুত্বপূৰ্ণ খবৰ